আজি নৱবৰ্ষৰ প্ৰথম দিন বছৰৰ প্ৰথমটো দিনতেই মহানগৰৰ মঠ মন্দিৰত ভিৰ বছৰটোৰ বাবে আশীষ ললে মহানগৰবাসীয়ে নতুন বছৰটোৱে যাতে সকলোলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা আনে সকলোৰে যাতে কুশল মংগল হয় তাৰেই মনোকামনাৰে মহানগৰবাসীয়ে বিভিন্ন মঠ মন্দিৰত পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয় নৱবৰ্ষৰ পহিলা দিনটোতেই কামাখ্যা মন্দিৰত ভক্তৰ সমাহাৰ বছৰৰ প্ৰথমটো দিনতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মাৰ আশীষ ল'বলৈ শক্তিপীঠত ভক্তৰ ভিৰ দেখা গ'ল দেৱীৰ চৰণত পূজা অৰ্চনা আগবঢ়াই সকলোৰে মংগল কামনাৰ আশীষ বিচাৰিলে ভক্তসকলে হয় ভাল লাগিছে চবৰ ভাল হওক বছৰ সোনকালে ভাল মানুহ উন্নতি হওক সেইটোৱে বিচাৰিছো মাৰ ওচৰত আহি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত দৌল গোবিন্দ মন্দিৰতো ভক্তৰ অগণন ভিৰ দেখা গ'ল নিজৰ লগতে পৰিয়ালৰ কুশল মংগল কামনাৰে মন্দিৰত পূজা অৰ্চনা কৰে ভক্তসকলে আজিৰ দিনটোত প্ৰায় ৩০,০০০ৰো অধিক ভক্তৰ সমাগম হয় ভক্তসকলক মাহ প্ৰসাদৰ লগতে ভোগেৰে আপ্যায়ন কৰা হয় আজি বছৰৰ প্ৰথমটো দিনত ভক্তৰ ৰাতিপুৱাৰ পৰা লালি নিচিঙা ভিৰ ইতিমধ্যে হৈছে আৰু আমি সকলো ভক্তৰ বাবে যে তেওঁলোকক যি আতিথ্য তেওঁলোকক যাতে পৰিকল্পিতভাৱে যাতে দৰ্শন কৰাৰ যিটো নিয়ম তেওঁলোকে যাতে সেই নিয়মৰ মাজেৰে যাতে দৰ্শন হ'ব পাৰে তাৰ ব্যৱস্থা ৰাখিছোঁ তাৰোপৰি মাহ প্ৰসাদ পায়স আদিৰ যি ব্যৱস্থা সেই ব্যৱস্থা যাতে প্ৰতিজন ভক্তই পায় বা গ্ৰহণ কৰে তাৰ বাবে আমি ব্যৱস্থা ৰাখিছোঁ নৱবৰ্ষৰ প্ৰথম দিনটোত মহানগৰৰ সকলো মন্দিৰতেই দেখা গৈছে ভক্তৰ ভিৰ খানাপাৰাৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গ'ল বহুত ভাল লাগিছে আজি মন্দিৰত দৰ্শন পাই কিনে বাবাক দৰ্শন কৰিব আহিছোঁ খুব ভাল লাগি আছে পৰিকল্পনাটো জীৱনত আগুৱাই যোৱা বহুত আছে গণেশগুৰিৰ গণেশ মন্দিৰতো প্ৰতি বছৰৰ দৰে এই বছৰো অগণন ভক্তৰ সমাগম হয় পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি বছৰটোৰ বাবে আশীষ ল'লে ভক্তসকলে বিগত বৰ্ষটো ভালেই গ'ল পৰিকল্পনা হিচাপে বাৰু বিশেষ তেনেকুৱা একো নাই এতিয়ালৈকে কিন্তু ভালে যাওক সকলোৰে বছৰটো ভালে ভালে যাওক এনেও মন ভাল লাগে নতুন বছৰ বুলি কোৱাৰ লগে লগে সেইকাৰণে আহিলোঁ মন্দিৰলৈ সেইকাৰণে সকলো সমগ্ৰ অসমবাসীয়ে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ বশিষ্ঠ মন্দিৰতো পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গ'ল বছৰটোৰ বাবে কল্যাণ কামনা কৰি আশীষ বিচাৰি আহিল সকলোৱে ভাল লাগিছে আজি নতুন বছৰৰ প্ৰথম দিনাখন ইমান মানুহ আৰু ইমান পবিত্ৰ এটা স্থানত আহিছোঁ ভাল লাগিছে আছে কিছু পৰিকল্পনা মানে নিজকে আৰু ভাল যাতে কৰিব পাৰোঁ তেনেকুৱা চেঞ্জেছ কিছুমান ভাবিছোঁ ৰিজলিউশ্যন কিছুমান ভাবিছোঁ ভাল লাগিছে মই আজি আহিছোঁ ইয়াতে সেৱা এটা জনাম বুলি ভালে ভালে যাতে বছৰটো পাৰ হয় তাৰে কামনা ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনটোতেই লোকাৰণ্য হৈ পৰে ৰাজ্যিক চিৰিয়াখানা কণমানিৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে পৰিয়াল পৰিজনৰ সৈতে বছৰৰ প্ৰথম দিনটো চিৰিয়াখানাত কটাবলৈ আহিল গুৱাহাটীৰ লগতে হাজো খাৰুপেটীয়া কাৰ্বি আংলং আনকি পশ্চিমবংগৰ শিলিগুৰিৰ পৰাও বহু দৰ্শনাৰ্থী আহিল চিৰিয়াখানা চাবলৈ নতুন বছৰত চাব আহিছোঁ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে ফেমিলি আহিছে আমি ছোৱালী আৰু মই আহিছোঁ আমি শিপাঝাৰৰ পৰা আহিছোঁ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে কেনেকুৱা লাগিছে আজি আহি পেলাই ভাল লাগিছে বাৰু বহু বছৰৰ মূৰত আজি আহিছোঁ ভাল লাগিছে প্লেনিং বুলি আমাৰ তেনেকুৱা নাই আমাৰ গোটেই ফেমিলিটো আহিছোঁ আজি চিৰিয়াখানা চাম আঁতৰত নাযাওঁ বাচ্চা সৰু সেইকাৰণে ইয়াতে ঘূৰি ফুৰি আৰু এসাঁজ খাই পেলাই যাই থাকিম আৰু ঘৰত মহানগৰৰ আন আন স্থানতো বহু দৰ্শনাৰ্থীৰ ভিৰ দেখা গ'ল নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা